10 আগষ্টৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষতেই জেল ভৰো আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰে আঁচনিভুক্ত কৰ্মচাৰীসকলে। ঠিক তেনেদৰে অসমৰ সকলো জিলাতেই এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ ব্যতিক্ৰম নহয় গোৱালপাৰা জিলাও। আন্দোলনকাৰীসকলে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়লৈ আগবাঢ়িছিল বিভিন্ন শ্লোগানেৰে। একেলগে আশা, অংগনবাদী, ৰন্ধনকৰ্মী, সহায়িকা, কৃষক শ্ৰমিকসকলে CITUৰ নেতৃত্বত 8টা মূল দাবী লৈ এই আন্দোলন গঢ়ি তুলিছিল। শ্ৰম কোড বাতিল, অংগনবাদী মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাসকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান আছিল মূল দাবী। কিন্তু প্ৰতিবাদকাৰীসকলক আগভেটি ধৰে অসম আৰক্ষীয়ে। সম্পূৰ্ণ ফুটেজ অডিঅ' সহকাৰে দেখুৱাবলৈ যত্ন কৰিছো, আপোনালোকে চাই থাকিব শেষলৈকে। আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত ঠেলা হেঁচা, টনা আজোৰাৰ এক পৰিৱেশৰ সৃষ্টি হৈছিল। দিল্লীতো এই আন্দোলন ৰাষ্ট্ৰীয়ভাৱে অহা 6 অক্টোবৰ তাৰিখতো এই মূল দাবীবোৰ লৈ জোৰদাৰভাৱে কৰা হ'ব বুলি সদৌ অসম অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ ৰাজ্যিক নেত্ৰী জয়মতী দাস ডাঙৰীয়ানীয়ে জানিবলৈ দিয়ে তেখেতৰ মন্তব্যত। চাই থাকিব নিউজ ডেস্ক AB Live 24। জেল ভৰো কাৰ্যসূচী ৰূপায়ণ কৰিলে কিমান দূৰ সফল হোৱা বুলি ভাবে? সফল মানে আমাকতো মানে জাগালে যাব নিদিলে। আমি ভাবিছিলো আমাৰ মনৰ কথাখিনি ডিচি ছাৰৰ আগত কম, কিন্তু মাজ বাটতে পুলিচে ধৰিলে। আচলতে আজিৰ এই যিটো জেল ভৰো কাৰ্যসূচী সমগ্ৰ ভাৰতবৰ্ষই কৰিব। এই ভাৰতবৰ্ষৰ প্ৰতিখন জিলাতে অনুষ্ঠিত হ'ব, অনুষ্ঠিত হৈ আছে। আমিও ইয়াতে কৰিছোঁ 8 দফীয়া দাবীৰে। প্ৰথম দাবীটো হৈছে শ্ৰমিকৰ শ্ৰম কোড বাতিল কৰা কে ধৰি 8টা দাবী, আৰু মুখ্য দাবী হৈছে অংগনবাদী কৰ্মী মিড ডে মিলক অতি সোনকালে চৰকাৰীকৰণ কৰিব লাগে। আপোনালোকে জানে আজিৰ বজাৰত এগৰাকী কৰ্মী সহায়িকাই মাত্ৰ 4,000 টকা মাননি পায়। এই মাননি 4,000ৰে
তেওঁ ল'ৰা ছোৱালী ঘৰ সংসাৰ চলাব লাগে, নে স্কুলৰ ফিজ দিব, নে মূল্য বৃদ্ধি ৰোধ কৰি বস্তু আনিব। এইবিলাক কষ্টৰ কাৰণে আজি ৰাজআলিত ওলাইছে। আৰু আন্দোলন কেতিয়া কৰে মানুহে? যেতিয়া মানে বলে নোৱাৰে আৰু কোনো দি বলে নোৱাৰে তেতিয়া আন্দোলন কৰিবৰ কাৰণে ওলাই আহে। আন্দোলনটো ছাকচেছ কৰিবৰ কাৰণে প্ৰশাসনে আমাক নিদিলেও আমি এই একে আন্দোলন অহা 6 অক্টোবৰত দিল্লীত কৰিম। দিল্লীত যন্তৰ মন্তৰ 28 লক্ষ অংগনবাদী ওলাব। এটাই দাবী, অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক কেতিয়া চৰকাৰীকৰণৰ ব্যৱস্থা কৰিব, এই দাবী লৈ। আজিৰ কাৰ্যসূচীৰ মূল দাবীবিলাক কি আছে? 1 নম্বৰ দাবী শ্ৰম কোড বাতিল কৰা। 2 নম্বৰ দাবী অংগনবাদী কৰ্মী সহায়িকাসকলক আৰু মধ্যাহ্ন ভোজনক কৰ্মচাৰী চৰকাৰী স্বীকৃতি দিব লাগে। আৰু 3 নম্বৰ দাবী হৈছে মহিলা বুলি যিটো মজুৰি এইটো হেৰফেৰ কৰিব নালাগে, পুৰুষৰ সমানে হ'ব লাগে, ইত্যাদি ইত্যাদি। মুঠতে 8টা মোৰ মুখস্থ নাই, 8টা দাবী লৈ কিনে আমি আন্দোলন কৰিবলৈ আহিছোঁ। অংগনবাদীৰ ৱাৰ্কাৰবিলাক হেল্পাৰবিলাকে 4 মাহ ধৰি দৰমহা পায়, মাননি হয়। 4 মাহ ধৰি এতিয়া ভাবক, আন্দোলন এনেই হয় নেকি? আন্দোলন মানুহে এনেই কৰে নেকি? 4 মাহ যেতিয়া এই মাত্ৰ 4,000 চেলাৰী পোৱা এগৰাকী সহায়িকাই মাননি নাপাব, তেতিয়া কেনেকুৱা ঢলি কলি অৱস্থা হ'ব? উপায়ন্তৰ হৈ যাহা তাহা কৰিব পাৰে। বস্তুৰ দাম নিয়ন্ত্ৰণ কৰিব পৰা নাই, চৰকাৰেও নিয়ন্ত্ৰণ কৰিব পৰা নাই। গতিকে মই আপোনাৰ এই চেনেলৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছোঁ, অন্তত মূল্য বৃদ্ধিটো ৰোধ কৰক আৰু আমাৰ নিচিনা তৃণমূল স্তৰৰ কাম কৰা মানুহবিলাকক সুখে শান্তিৰে থাকিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে। মানে